নমস্কাৰ। নমস্কাৰ। হয়, এবাৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত যি মণিপুটুপ গাঁও পঞ্চায়তৰ পৰা আপুনি বিজেপি দলৰ পৰা আঞ্চলিক সদস্য পদত প্ৰতিনিধিত্ব কৰিছিলে আৰু বৃহৎ জয় সাব্যস্ত কৰিছিলে। যিটো সময়ত মণিপুটুপ গাঁও পঞ্চায়ত কংগ্ৰেছৰ দুৰ্গ বুলি সকলোৱে পৰিচিত আছিলে। সেই সময়ত আপুনি কংগ্ৰেছ মুক্ত হৈছে বা মণিপুটুপ গাঁও পঞ্চায়ত এটা এক বৃহৎ জয়, কি ক'ব? লগতে আপোনাৰ পৰিচয় দিয়ক। মোৰ নাম মহম্মদ আছাদুল্লাহ হক। হয়, মই 114 নং মণিপুটুপ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। হয়, ৰাইজে বিপুল ভোটত মোক জয়যুক্ত কৰিছে। হয়, এই জয় হৈছে ৰাইজৰ জয়। হয়। গতিকে ৰাইজৰ উন্নয়নৰ হকে মই কাম কৰিম আৰু মোৰ প্ৰতিশ্ৰুতিবদ্ধ। হয়, যেতিয়া নমিনেশ্যন দিয়াৰ পৰা ভোট গণনাৰ তাৰিখলৈকে যিখিনি মানুহে গাঁৱৰ ৰাইজে বা গোটেই ৱাৰ্ডৰ মানুহে যিখিনি সঁহাৰি জনালে আৰু তোমাৰ ওপৰত যিটো আশ্বাস আৰু বিশ্বাস দেখুৱাইছে গোটেই গাঁৱৰ ৰাইজখনে, কি ক'ব? আৰু তোমাক জিকাইও আনিছে, যিটো সঁহাৰি দিছে, অভূতপূৰ্ব সঁহাৰি দিছে গাঁৱৰ ৰাইজে, কি ক'বা এই ক্ষেত্ৰত? গাঁৱৰ ৰাইজে যি সঁহাৰি জনাইছে হয়, তাৰ প্ৰতি মই সকলো মণিপুটুপবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। হয়, আৰু যাতে এই মণিপুটুপবাসী ৰাইজৰ হৈ মই সততাৰে নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ, হয়। এইখিনিয়ে মোৰ লক্ষ্য। আৰু যথেষ্টখিনি কামো আছে মণিপুটুপ গাঁও পঞ্চায়তত। হয় হয়, ৰাস্তা ঘাট যথেষ্ট বেয়া আৰু কাম কৰিবলগীয়া বহুতখিনি আছে মোৰ মতে। এতিয়া কি কয় আপুনি এই ক্ষেত্ৰত? নাই, মণিপুটুপ অঞ্চলত বহুতো যথেষ্ট কাম কৰিবলগীয়া আছে। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনিৰ ক্ষেত্ৰতে হওক, PM ঘৰৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ আঁচনিৰ ক্ষেত্ৰতে হওক, কাম কৰিবলগীয়া আছে। এইখিনি কাম মই সততাৰে নিষ্ঠাৰে কৰি যাম। এইখিনি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই প্ৰতিশ্ৰুতিখিনি মই আখৰে পালন কৰিম। আৰু এবাৰ ৰাইজ বিজেপি চৰকাৰ উন্নয়নৰ কামৰ প্ৰতি আশ্বাস দেখুৱাই পেলাই যি যথেষ্ট উন্নয়ন কাম কৰিছে চৰকাৰখনে, ৰাইজে আকৃষ্ট হৈ পেলাই এবাৰ মণিপুটুপ গাঁও পঞ্চায়তত মেম্বাৰো জিকিছে, গোটেইখিনি বিজেপি জিলা বিষয়ে তোমালোকে 12 বজাত জিকিছে, এবাৰ কাউন্সিলৰ বিজেপি, কি ক'ব এটা হ'ব এই ক্ষেত্ৰত? যথেষ্ট এবাৰ বিজেপি ভাল ফলাফল লাভ কৰিছে এবাৰ। হয় হয়, এই ক্ষেত্ৰত মই নথৈ আনন্দিত যে গোটেই ৰাইজে, মণিপুটুপবাসী ৰাইজে সঁহাৰি জনাই আমাৰ সম্পূৰ্ণ ভাৰতীয় জনতা পাৰ্টি গোটেই ষ্টাফক জয়যুক্ত কৰিছে, যাতে গোটেই ষ্টাফে আমাৰ মণিপুটুপ অঞ্চলৰ কাৰণে উন্নয়নমূলক কাম কৰিব পাৰে। সেইটো হয়, উন্নয়ন কাম কৰিব পাৰে। আৰু মোৰ মাজত আৰু এজন ব্যক্তি আছে, স্থানীয় ব্যক্তি আছে, কি ক'ব? মণিপুটুপ গাঁও পঞ্চায়তৰ পৰা এটা চমকপ্ৰদ ফলাফল লাভ কৰিছে বিজেপি দলে। তাৰ বাবে আমি বহুত আনন্দিত। হয়, কাৰণ যিখিনি ভাবিব পৰা নাছিলোঁ, ভাবিব পৰা নোৱাৰাখিনি ৰাইজে ইমানেই ভোট দিছে। কাৰণ উন্নয়নৰ খাতিৰত এখন গভৰ্ণমেণ্টৰ দিনত ৰাইজৰ ইমান আঁচনি, ইমান উন্নয়ন হৈছে, কিন্তু উন্নয়নৰ স্বাৰ্থত বিপুল ভোট দি পেলাই আছাদুল্লাহ হকক জয়যুক্ত কৰিছে। লগতে আমাৰ মণিপুটুপ গাঁও পঞ্চায়তৰ 9টা মেম্বাৰকো জিকাই আনিলে, ZPC জনকো জিকাই আনিলে। আমাৰ কৰিবলগীয়া বহুত কাম আছে মণিপুটুপ